আপোনাৰ ঘৰত সঘনাই ব্যৱহাৰ কৰা এবিধ বিশেষ বস্তু যি আপোনাৰ শৰীৰত মাৰাত্মক ৰোগ সৃষ্টি কৰিব পাৰে। 100টা চিগাৰেট খোৱাৰ সমান ক্ষতিকাৰক এইবিধ বস্তু। কি হয় এই বিশেষ বস্তুবিধ? ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, এই কথাটো আমি সকলোৱে জানো। ধূমপান সেৱনৰ পৰা দূৰত থাকিবলৈ সতৰ্কতাসূচক বাৰ্তা হিচাপে বিভিন্ন বিজ্ঞাপন টিভি, চিনেমাত বা হৰ্ডিঙত দেখিবলৈ পাওঁ। বিভিন্ন বিধিবদ্ধ সতৰ্কীকৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন সভা কাৰ্যসূচী আদিৰে ধূমপানৰ ক্ষতিকাৰক প্ৰস্তাৱ সম্পৰ্কে নাগৰিকক জনোৱাৰ বাবে সৰ্বত্ৰে চৰ্চা কৰা পৰিলক্ষিত হয়। ধূমপানে মনৰ আনন্দ হওক বা মানসিক উদ্বেগ কমাবলৈ ধোঁৱা সেৱন কৰা হয় যদিও ইয়াৰ শৰীৰৰ ওপৰত পৰা কুপ্ৰভাৱৰ বিষয়ে কোনো সন্দেহ নাই। কিন্তু আপুনি হয়তো জানি আচৰিত হ'ব যে চিগাৰেটতকৈ বেছি ক্ষতিকাৰক হিচাপে চিহ্নিত হৈছে এইবিধ বস্তু। এই বস্তুবিধ হৈছে মহৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা মহ খেদা কইল। সম্প্ৰতি এক গৱেষণাত এই চাঞ্চল্যকৰ তথ্যটি প্ৰকাশ পাইছে। বছৰ সকলো সময়তে মহৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই মহ খেদিবলৈ ধূপ বা কইল জ্বলায়। কিন্তু মহ খেদিবলৈ ঘৰতে বন্ধ ঘৰত জ্বলোৱা কইল কিমান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয় সেই কথা হয়তো বহুতেই নাজানে। গৱেষণাত কোৱা মতে মহ খেদিবলৈ ব্যৱহাৰ কৰা ধূপ বা কইলৰ পৰা যি ধোঁৱা নিৰ্গত হয়, আক্ষৰিক অৰ্থত তাৰ পৰাই বতাহত বিষ নিৰ্গত হয়, যাৰ প্ৰভাৱত 100টা চিগাৰেট খালে ওলোৱা ধোঁৱাতকৈ বেছি ক্ষতিকাৰক হয়। আনহাতে আপুনি যদি নন স্মেকাৰ হয়, জীৱনত কোনোদিনে চিগাৰেট শুহিয়ে পোৱা নাই, তেনেহ'লে মদ খোৱা বা কইলৰ ধোঁৱাৰ কাৰণে আপোনাৰ হাঁওফাঁও গুৰুতৰ ক্ষতি হ'ব পাৰে। দীৰ্ঘদিন ধৰি মহ খেদিবলৈ জ্বলোৱা ধূপৰ পৰা যি ধোঁৱা নিৰ্গত হয় সেই শৰীৰত প্ৰৱেশ কৰাৰ ফলতে ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনৰী ডিজিজ হোৱাৰ আশংকা থাকে, যি ধূমপানতকৈ বেছি ক্ষতিকাৰক। সমীক্ষাত দেখা গৈছে যে 100টা চিগাৰেট খোৱাৰ সমান ক্ষতিকাৰক কইলৰ পৰা ওলোৱা ধোঁৱাৰ শ্বাস লোৱাটো। সেয়ে এই ধৰণৰ মহ খেদা কইলৰ ব্যৱহাৰ বন্ধ কৰিবলৈ পৰামৰ্শ দিছে বিশেষজ্ঞই।